Hello friends, এটা নতুন দিন আন এটা নতুন ভিডিও লৈ মই বিশাল মোৰ চ্যানেল এনি টেষ্ট এন্ড ট্ৰেলছ লৈ আপোনালোক সকলোকে স্বাগতম জনালো। ফ্ৰেন্ডছ, আজি মই আছো মৰিয়নি সাউথ ইণ্ডিয়ান ডিশৰ এখন দোকানত। আপোনালোক সকলো হয়তো চিনিয়ে পাব দোকানখন। আগতে এই দোকানখন আছিল মৰিয়নি প্লেটফৰ্মত, কিন্তু আজিকালি এই দোকানখন মৰিয়নি প্লেটফৰ্মৰ পৰা ভেন্ডৰ এৰি পেলাই তেওঁলোক মৰিয়নি ষ্টেচনৰ একদম বেক সাইডে দোকানখন অৱস্থিত। এয়া ষ্টেচনৰ পৰা অহা ৰুটটো ষ্টেচনৰ পৰা আহিলে আপোনালোকে ৰাইট হেণ্ড সাইডে দেখিবই সাউথ ইণ্ডিয়ান ডিশেছ বোলা এই দোকানখনৰ বোৰ্ড লাগি থকা। মানে এই দোকানখনৰ বিষয়ে মই কৈ দিছোঁ। আগত মৰিয়নি এইটো হ'লগৈ আপোনাৰ যিটো টাউনৰ ফালৰ পৰা আহিলে ৰাস্তাটো, এই ৰাস্তাটোৰ পৰা আহিলে আপোনাৰ প্ৰায় 200 মিটাৰমান সোমাই আহিলে লেফ্ট হেণ্ড সাইড হ'ব, আৰু ষ্টেচনৰ পৰা আহিলে ৰাইট হেণ্ড সাইডত আপোনালোকে দোকানখন দেখিবই। এই দোকানখন আগত আছিলে মৰিয়নি প্লেটফৰ্মত, য'ত দোচা বৰা ইডলি বহুতে ফেমাছ। এই দোকানখন প্ৰায় সংখ্যক মানুহে জানে। বলক এই হোটেলখনৰ ভিতৰ চোৱা আপোনালোকক মই দেখাই দিছোঁ। এতিয়া এটা বস্তু কি ভাল হ'ল, আগত ধৰক প্লেটফৰ্মত খাবলৈ হ'লে থিয় হৈ 2-3জনৰ ওপৰত জেগা নহয়, কিন্তু এতিয়া ধুনীয়াকৈ বহি মেলি খাব পাৰি। 10-15জন মানুহ আৰামত বহি খাব পাৰি, আৰু খুবেই হাইজিন মেইনটেইন কৰি দোকানখন চলাই আছে তেওঁলোকে। য'ত বনোৱা জেগাটো একদম অ'পেন, সকলোৱে চাব পাৰে কেনেকৈ কি বনাই আছে, কোনো লোক ভাগ নাই তাত। মোৰ খুবেই প্ৰিয় এই ধোচা বৰা ইডলি, আৰু এইটো হ'লগৈ তাৰ প্ৰাইজ লিষ্ট, কি কি পায় মেনু। আৰু আপোনালোকে দেখিছে এইটো হ'ল মৰিয়নি ষ্টেচনৰ পৰা অহা ৰাস্তাটো। মৰিয়নি ষ্টেচনৰ পৰা ওলাই আহিলে আপোনালোকে এই ৰাইট হেণ্ড চাইডে দেখিব, আৰু এইটো হ'লগৈ আপোনাৰ গোটেই ওচৰ এইটো বিল্ডিংটো যিটো দেখিছে, এই বিল্ডিংটোৰ একদম অপজিটতে আছে এই দোকানখন। আৰু এইফালে আপোনাৰ টাউনৰ ফালে ওলাই যায় মৰিয়নি টাউনলৈ ষ্টেচনৰ পৰা এই ৰাস্তাটো। তেন্তে মোৰতো খুবেই প্ৰিয় এই ধোচা, মৰিয়নি প্লেটফৰ্মৰ ধোচা বুলি চবে জানেই প্ৰায়, কিন্তু এতিয়া প্লেটফৰ্মত নাই, এতিয়া বাহিৰত তেওঁলোকৰ দোকানটো অৱস্থিত। যিসকল ধোচা প্ৰিয় ৰাইজ আছে আমাৰ, তেওঁলোকে খাব পাৰিব। আৰু বলক এতিয়া মই ধোচা বনোৱা তেওঁলোকৰ প্ৰচেছটো দেখাই দিছোঁ, আৰু ময়ো ধোচা বনাই হ'লে মোৰো এটা অৰ্ডাৰ কৰোঁ। অৰ্ডাৰ কৰি মই ধোচা এটা খাওঁ, খাই আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। তেন্তে সকলোকে ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে ইমান সময়। যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। ধন্যবাদ।